সুসন্তান আৰু অসমৰ গৌৰৱ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী শ্ৰদ্ধেয় থানেশ্বৰ বৰদেৱৰ আজি ৰাজহুৱা যি স্মৃতিচাৰণ সভা, এই সভাত উপস্থিত থাকি শ্ৰদ্ধেয় ছাৰলৈ আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তেখেতৰ যি জীৱন দৰ্শন আৰু সমগ্ৰ তেখেতৰ যিটো জীৱনৰ যিটো লক্ষ্য, সেই লক্ষ্যৰে শত সহস্ৰজনক অনুপ্ৰাণিত কৰি গৈছে ছাৰে। অনাগত দিনত তেখেতৰ স্মৃতি যুগমীয়া কৰাৰ বাবে আমি সকলোৱে মিলি তেখেতৰ স্মৃতিত এটা পুথিভঁৰাল আৰু এটা আৱেক্ষ মূৰ্তি সামূহিকভাৱে আমি নিৰ্মাণ কৰাৰ বাবে আগবাঢ়িছোঁ। গতিকে মই এই মুহূৰ্তত ছাৰৰ যি গুণমুগ্ধ আছে, ছাৰৰ যি সমৰ্থক শুভাকাংক্ষী আছে, ছাৰৰ যি পৰিয়াল আছে, সকলোকে মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু নৱপ্ৰজন্মক বিশেষকৈ ছাৰৰ আদৰ্শৰে উদ্বুদ্ধ হ'বলৈ আহ্বান জনাইছোঁ। ৰাজনীতি ব্যক্তিজন তেওঁ নাম লাগিছে, তেওঁ অপাৰ জ্ঞানৰ ভঁৰাল আছে, জ্ঞান অসীম আছিলে, বিশেষকৈ শাস্ত্ৰ জ্ঞান। দুৰ্গা পূজাৰ ষষ্ঠী পূজাত যিদৰে তেখেতে বেল বোধন কি কয় এই বিষয়ে তাত্ত্বিক বাক্য আগবঢ়াইছে, মোৰ আজিও মনত আছে। আৰু দুৰ্গাৰ ইমান নাম আছে, গোটেই নাম তেওঁ স্পণ্টেনিয়াছ ক'ব পাৰে। তেনেকুৱাজন ব্যক্তি আছিলে থানেশ্বৰ বৰুৱা, যাৰ নহওক নিজৰ কাৰণে একো নকৰিলে, কিন্তু বহুত কৰি থৈ গৈছে। এয়া ৰাজনীতিবিদৰ এটা ভাল কেৰেক্টাৰ বুলি ক'ব লাগিব, আৰু সেইটো সদায় জনতাই প্ৰশংসা কৰিছে। আৰু তাৰ অন্যতম আছিলে থানেশ্বৰ বৰুৱা। আৰু যোৱাকালি আমি গধূলি ইয়াত প্ৰস্তুতি সভাৰ ভোজ লোৱাৰ কাৰণে উপস্থিত হৈছিলোঁ। ৰাতিও আমি কিছু আলোচনা কৰিছিলোঁ যে বাবু ছাৰে বহুতক সহায় কৰি থৈ গ'ল, যে মৃত্যুৰ পিছত তেখেতক কিমানে স্মৰণ কৰি থাকে সেইটো ডাঙৰ কথা। আজি এখন স্মৃতিচাৰণ সভা পাতিম, শ্ৰদ্ধাঞ্জলি দিম, ইমানতে আমাৰ বাই বাই ত্ৰিছ হ'ব। কিন্তু ৰাইজ আজি ইয়াতে কৈছোঁ তেখেতৰ স্মৃতি। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।